নেশ্যনেল স্কুল গেমছলৈ নিৰ্বাচিত হোৱা দীপৰাজ সোণোৱালক টেঙাখাত আছুৰ অভিনন্দন। সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই শৈক্ষিক সাংস্কৃতিক তথা ক্ৰীড়া ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল আগুৱাই যোৱাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰি অহা পৰিলক্ষিত হৈছে। সম্প্ৰতি আগন্তুক 9ৰ পৰা 15 ডিচেম্বৰ পৰ্যন্ত দিল্লীত অনুষ্ঠিত হ'বলগীয়া 68 নেশ্যনেল স্কুল গেমছৰ 17 বছৰৰ অনুৰ্ধৰ কাৰাটে প্ৰতিযোগিতাত অসম দলৰ হৈ অংশগ্ৰহণ কৰিবৰ বাবে টেঙাখাত দিহিংভেলী হাইস্কুলৰ ছাত্ৰ তথা টেঙাখাত কাৰাটে একাডেমীৰ প্ৰশিক্ষাৰ্থী দীপৰাজ সোণোৱাল নিৰ্বাচিত হৈছে। এইগৰাকী খেলুৱৈ টেঙাখাত ঘাঁহিগাঁও নিবাসী মৃদুল সোণোৱাল আৰু তৃষ্ণা সোণোৱালৰ পুত্ৰ দীপৰাজ সোণোৱালৰ সফলতা কামনাৰে বৃহস্পতিবাৰে আছুৰ কাৰ্যনিৰ্বাহক সদস্য অৰ্জুন ছেত্ৰীৰ নেতৃত্বত এটি সজাতি দল দীপৰাজৰ বাসগৃহত উপস্থিত হয় আৰু আছুৰ কাৰ্যনিৰ্বাহক সদস্য অৰ্জুন ছেত্ৰী, টেঙাখাত সাহিত্য সভাৰ সম্পাদক আলোক তামুলী আৰু প্ৰাক্তন সম্পাদক তথা দিৰিয়াল আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ পলাকজ্যোতি শৰ্মাই একোখনকৈ ফুলাম গামোচাৰে দীপৰাজ সোণোৱালক অভিনন্দন জনায়। এই ক্ষেত্ৰত আছুৰ দৃষ্টিভংগীৰ সন্দৰ্ভত কাৰ্যনিৰ্বাহক সদস্য অৰ্জুন ছেত্ৰীয়ে এনেদৰে কয়। টেঙাখাত অঞ্চলৰ এগৰাকী ছাত্ৰ দীপৰাজ সোণোৱাল, ঘাঁহিগাঁৱৰ নিবাসী আৰু দিহিংভেলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰ। গতিকে 68 কাৰাটে স্কুল নেশ্যনেল গেমছত ডিব্ৰুগড়ৰ পৰা খেলিবলৈ 17 বছৰ অনুৰোধত তেখেত খেলিবলৈ সুবিধা পোৱাৰ কাৰণে আমি টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেখেতক আজি আমি শুভেচ্ছা জ্ঞাপন কৰিবৰ কাৰণে এটা আহি উপস্থিত হৈছোঁহি তেখেতৰ বাসগৃহত। তেখেতক আমি শুভেচ্ছা প্ৰদান কৰি এটাই কথা ক'বলৈ বিচাৰিছোঁ যে আহি থকা দিনবিলাকত তেখেতে যে দিল্লীলৈ যেতিয়া খেলিবলৈ যাব, অহা 9 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব, সেই খেলত যাতে তেখেতে পদক আজুৰি আনি টেঙাখাত অঞ্চললৈ বা অসমৰ বা ডিব্ৰুগড়লৈ যাতে গৌৰৱ কঢ়িয়াই আনক, তাকে আমি কামনা কৰিছোঁ। আৰু তেখেতক দেখি অন্যান্য ছাত্ৰ ছাত্ৰীসকলেও যাতে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ যাতে ক্ৰীড়া জগতলৈ খেলিবলৈ আগবাঢ়ি আহক, ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহক, তেখেতক দেখি যাতে অন্যান্য ছাত্ৰ ছাত্ৰীসকলেও যাতে উৎসাহ পাওক, তাকে আমি কামনা কৰি তেখেতৰ বাসগৃহত আহি আজি আমি টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এটাই আশা, তেখেতে পৰৱৰ্তী যি পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত পদক আজুৰি আনি যাতে টেঙাখাত অঞ্চললৈ গৌৰৱ কৰি আনক। ইয়াৰ উপৰি এই সজাতি দলটিত টেঙাখাত কাৰাটে একাডেমীৰ প্ৰতিষ্ঠাপক তথা মুখ্য প্ৰশিক্ষক বিশ্বজিৎ সোণোৱাল, প্ৰাক্তন ছাত্ৰ নেতা তথা টেঙাখাত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৱকুমাৰ গগৈ, প্ৰাক্তন আছু নেতা যজমান সোণোৱাল আৰু সুৰজিৎ কোঁৱৰ, টেঙাখাত আছুৰ ক্ৰীড়া সম্পাদক বাস্তৱ গগৈ, সাংবাদিক ৰূপম গগৈ, ত্ৰিদীপ চুতীয়া, শান্তনু গগৈ আৰু ব্ৰজেন গগৈৰ লগতে পৰিয়ালৰ সদস্যসকল উপস্থিত থাকি খেলুৱৈগৰাকীক শুভকামনা জনায়। একচুৱেলি বহুত গৌৰৱৰ কথা আমাৰ ডিব্ৰুগড় জিলাৰ লগতে টেঙাখাত কাৰাটে একাডেমীৰ কাৰণে গৌৰৱৰ কথা, টেঙাখাতবাসীৰ কাৰণেও গৌৰৱৰ কথা যে 16 নেশ্যনেল স্কুল গেমৰ কাৰণে চিলেক্ট হৈছে আৰু এই গেম হ'ব 9 তাৰিখৰ পৰা 15 তাৰিখলৈ দিল্লীত অনুষ্ঠিত হ'ব। দীপৰাজ সোণোৱাল একচুৱেলি এজন নিয়মীয়া খেলুৱৈ, ভাল খেলুৱৈ, অমায়িক খেলুৱৈ। তেখেতৰ এই সুখ্যাতিত আমি খুব গৌৰৱান্বিত। মই এজন শিক্ষক হিচাপে, মই গুৰু হিচাপে মই আজি গৌৰৱ অনুভৱ কৰিছোঁ যে অসম টীমত 17 বছৰৰ ভিতৰৰ যি অসম টীমত দীপৰাজ সোণোৱাল স্থান পোৱাৰ কাৰণে। আৰু দীপৰাজ সোণোৱাল হৈ গ'ল দিহিংভেলী স্কুলৰ এজন ছাত্ৰ, দিহিংভেলী স্কুলত পঢ়ি আছে। এই অভিনন্দন গ্ৰহণ কৰি পিতৃ মাতৃৰ লগতে দীপৰাজ সোণোৱালে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। নমস্কাৰ, ধন্যবাদ জনাইছোঁ ইমান মৰম দিয়াৰ কাৰণে। মই এইবাৰ 68 নেশ্যনেল গেমছ খেলিব গৈছোঁ, স্কুল গেমছ। তাত মই সুন্দৰকৈ প্ৰদৰ্শন কৰোঁ যে গ'ল্ড মেডেল পাবলৈ মই প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। সকলো ৰাইজৰ আশীৰ্বাদ আৰু মৰম চেনেহ বিচাৰিছোঁ। আৰু 9 তাৰিখৰ পৰা 15 তাৰিখলৈ হ'ব, দিল্লীত হ'ব এই খেলখন। আণ্ডাৰ 17 আমাৰ অসমৰ পৰা 10জন গৈছে, 10জন পাইছে, 10জন ল'ৰা আৰু 10জন ছোৱালী। আৰু আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা 4জন খেলুৱৈ, আণ্ডাৰ 17 আৰু আণ্ডাৰ 19 আৰু আণ্ডাৰ 15ও গৈছে, 14।
চবৰ পৰা মই টেঙাহাট ক্লাবৰ পৰা এজনে পাইছোঁ খেলিবৰ কাৰণে একাডেমিৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ টেঙাখাতবাসীৰ বাবে এটি সুখবৰ আপুনি বাৰু পকীঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই টেঙাখাত শইকীয়া ফেব্ৰিকেশ্যনত আহি গ'ল দীৰ্ঘস্থায়ী মামৰ প্ৰতিৰোধকাৰী আৰু ষ্টীল গ্ৰিল লগাব পৰা গেলভেনাইজ দুৱাৰ আৰু খিৰিকী ফ্ৰেম দেখাত সুন্দৰ লগোৱাত সহজ আৰু তুলনামূলকভাৱে কম মূল্যৰ এবিধ দুৱাৰ খিৰিকী ফ্ৰেম পাবলৈ আজিয়ে পদাৰ্পণ কৰক শইকীয়া ফেব্ৰিকেশ্যনত আমাৰ ঠিকনা শইকীয়া ফেব্ৰিকেশ্যন টেঙাখাত বজাৰ ডাকঘৰৰ সমীপত মেইন ৰোডৰ নিচেই কাষত আমাৰ যোগাযোগ নম্বৰ 99549636